আজি ওলালোঁ হঠাৎ গুৱাহাটীলৈ বুলি। বহুদিন গুৱাহাটীখন দেখাই নাই। এই চেগতে ভাবিলোঁ গুৱাহাটীখন ফুৰিয়ে আহোঁ। ট্ৰেইনেৰে আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। গৈ থকা ট্ৰেইনখনৰ খিৰিকীৰেদি দেখিলোঁ যথেষ্ট সেউজীয়া হৈ আছে পথাৰবিলাক, আৰু মাজে মাজে দেখি আছোঁ এইদৰে পাৰ হৈ অহা ষ্টেচনবোৰ। কিছু ঠাইত পানীও হৈছে, পানীৰে একেবাৰে ভৰি আছে। ভাবিলে বেয়াও লাগে, বানপানীয়ে যে ইমান অসহায় কৰি তোলে মানুহবোৰক। এয়া দেখিছেনে, চাৰিওফালে পানী, মাজতে থকা ৰাস্তাটোও বুৰ গৈছে। মানুহবিলাকৰ যে ইমান দিগদাৰ হৈছে চাগে। বাৰু, আমিও আমাৰ যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ। গৈ গৈ পিছে ৰাস্তা শেষেই নহয়। গোটেই দিনটো এইদৰে গৈ গৈ এসময়ত পামগৈ আৰু। মই পিছে ৰাস্তাৰ কাষৰে ঠাইবিলাক চাই খুব ভাল পাওঁ। সেউজীয়া হৈ থকা ঘাঁহনিবিলাক চাবলৈ কিমান যে ভাল লগা, আৰু দূৰৰ পাহাৰটো যে ইমান ধুনীয়াকৈ জিলিকি থাকে, কিবা এটা চাই খুব ভাল লাগে। পাহাৰ ভাল পোৱা মানুহটো, তাকে সেউজীয়াত জীয়াই থকাৰ খুব হেঁপাহ। এইদৰে গৈ আছোঁ আৰু, বেলেগনো কি কৰিবা, ট্ৰেইনত নিজে বহি যোৱাৰ বাদেতো আৰু একো কৰিবই নোৱাৰোঁ। ঘূৰিবলৈ বৰ বেলেগ জেগাটো নাই। এয়া পাইছোঁহি কিছু গধূলিৰ ওপৰত। এয়া আমি গুৱাহাটীত নামি গৈ আছোঁ, আৰু গৈ গৈ নিজৰ গন্তব্যস্থান পামগৈ আৰু কিছু সময়ৰ পিছত। ফুৰিবলৈ আহিছিলোঁ ইয়াত, আৰু এয়া ঘূৰি ফুৰি পাই গ'লোহি নিজৰ থকা ঠাই। দেখিছেনে, মই থকা ঠাইখনৰ সন্মুখত এনেকৈ এখন ডাঙৰ পথাৰ আছে। মানুহবিলাকে ৰুব হয়তো এইকেইদিনতে, মাটিখিনি চহাই থৈছে। আৰু যি কেঁকুৰিটো ইমান ভাল লগা, দেখিছে, এই ঘৰটোতে মই আছিলোঁ। এয়া চাওক, গধূলি সময়ত আমি খোজকাঢ়ি এপৰ ওলাই আহিলোঁ, আৰু ইয়াৰ মনোমোহা পৰিৱেশটো মই কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। ভাল লগা হৈছিল সময়খিনি, যদিও আন্ধাৰ খোজকাঢ়িবলৈ খুব ভাল লগা নিৰ্জন পৰিৱেশ। আৰু এই চেগতে ঘৰৰ ভিতৰত সোমাই পিছে সৰুকৈ এটা ভিডিঅ' বনালোঁ। আৰু এই দেখিছেনে, পৰ্দাৰ ইপাৰে মই এয়া শ্ল' মোশ্যনত এপাক ঘূৰি নাচি দিলোঁ, আৰু দাঁতবোৰ দেখিছে, আৰু 32 দন্ত উলিয়াই খুব হাঁহিছোঁ। তাকে, এয়া পিছে নিজৰে ঘৰৰ মানুহখিনিৰ মাজত থকাৰ হেঁপাহটো বেলেগ। এয়া আমাৰ ল'ৰাটোৱে আগফালৰ চোতালখনত খুব নাচিছে, আৰু দেখিছেনে, ঘৰটো খুবেই ধুনীয়া নহয়নে বাৰু। সন্মুখত দেখিছেনে, চোতালখনতে আছে এইবিলাক নীলাজী বন বুলি কয়, আৰু এইবিলাক পাতবিলাক চুই দিলে জাপ খাই যায়। তাকে ল'ৰা আৰু মই এইবিলাক চুই অকণমান সময় পাৰ কৰিছোঁ। দেখিবলৈ খুব ধুনীয়া, ভাল লাগে। সিও খুব চুইছে সেইখিনি। আৰু দুদিনমান থকাৰ পাছত এইদৰে আমি পুনৰ যাবলৈ ওলাইছোঁ আমাৰ ঘৰলৈ। মনত পৰি আছে এৰি অহা সেই কেঁকুৰিটো, আৰু আমাৰ ককাইদেউৰ ঘৰখন, আৰু এই পথাৰখন। এই পৰিৱেশটো খুব ভাল লগা, ঠাণ্ডা। দেখিছেনে, এয়া সন্মুখৰ দৃশ্যটো। এয়া শাৰী শাৰীকৈ থৈ দিছে কঠীয়াবিলাক, আৰু ইয়াত দেখিছেনে, দুজনমানে ৰুইও আছে। সন্মুখৰ চোতালখনৰ কাষে খুব ধুনীয়াকৈ কৰিছে তেওঁলোকে শাকনি বাৰীখন। আৰু এয়া ফ্ৰণ্টতে সৰুকৈ এখন পাৰ্কো বনাই লৈছে, শিলৰ